স্বাধীনতা দিৱসৰ প্ৰেক্ষণত চিপাঝাৰ সমষ্টিৰ বিজেপি গণেশগুৰি মণ্ডলৰ কাৰ্যকৰ্তাৰ উদ্যোগত ৰাইজৰ সহযোগত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাঁকৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত। গণেশগুৰি গাঁও পঞ্চায়তৰ পৰা আৰম্ভ এই শোভাযাত্ৰা সমাপ্ত হয় স্থানীয় গণেশ মন্দিৰ প্ৰাংগণত। কাৰ্যসূচী শুভ উদ্বোধন কৰে বিজেপি গণেশগুৰি মণ্ডলৰ ভাৰপ্ৰাপ্ত সভাপতি মহেন্দ্ৰ দাসে। কাৰ্যসূচীত দৰং জিলা পৰিষদৰ উপসভানেত্ৰী পৰিস্মিতা নাথ, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, গণেশগুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য সঞ্জয় দাস, চিপাঝাৰ মণ্ডলৰ উপসভাপতি অমূল্য দাস, দৰং বিজেপিৰ উপসভাপতি গৌৰৱ কুমাৰ ডেকা ৰাজা, কুৰুৱা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য সংগীতা শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও কাৰ্যকৰ্তা জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক আছাম। ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি জয়। আপোনালোকে জানে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে সৰ্বভাৰতত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি স্বাধীনতা দিৱস উদযাপনৰ এই প্ৰাক্ষণত ঘৰে ঘৰে তিৰংগা যাত্ৰা কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে এই কাৰ্যসূচীত যোগদান কৰি সফল ৰূপায়ণৰ কাৰণে আগবাঢ়িছোঁ। এই প্ৰতিকূল বতৰকো নেওচি ভাৰতবৰ্ষৰ যি স্বাধীনতা দিৱস উদযাপনৰ কাৰণে জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত হাবিয়াস, এই হাবিয়াসৰ কাৰণে আমি জনসাধাৰণক অশেষ ধন্যবাদ দিছোঁ। এই গণেশগুৰি বৃহত্তৰ গণেশগুৰি অঞ্চলৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ওলাইছে। আপোনালোকে দেখিছে ইমান প্ৰতিকূল বতৰত কণ কণ ছাত্ৰ ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ যি উদযাপনৰ যি আনন্দ, এই আনন্দ উপভোগ কৰাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আজি ঘৰে ঘৰে তিৰংগা কাৰ্যসূচীৰ এই যাত্ৰাত যোগদান কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। অঞ্চলৰ ৰাইজক তেখেতসকলে আহ্বান জনাইছিল আৰু সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়ালৈকে আহিছে আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকে ইতিমধ্যে সকলোৱে জানে 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, প্ৰতি বছৰতে ভাৰতে স্বাধীনতা পোৱাৰ পিছত প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে এক আনন্দ বা উৎফুল্লিত হৈ থাকে। কিছুদিন আগতে বা কিছু বছৰ আগতে আমি অকণমান এটা বিজিত হৈছিল, বিভিন্ন প্ৰকাৰৰ উগ্ৰপন্থী সমস্যাৰ কাৰণে আমি এনেকৈ স্বতঃস্ফূৰ্তভাৱে কৰিব পৰা ব্যৱস্থা নাছিলোঁ। কিন্তু ভাৰতবৰ্ষত যেতিয়া নৰেন্দ্ৰ মোদী মহোদয়ৰ চৰকাৰ আহিল, পৰিৱেশটো বৰ অনুকূল হ'ল, তেতিয়া আমি অন্তত এই ধৰণে আমাৰ যিটো মনৰ ইচ্ছা প্ৰকাশ কৰিবলৈ আমি সুবিধাকণ পালোঁ। নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমি এখন ইমান মুক্ত স্বাধীন ৰাষ্ট্ৰত জীয়াই থাকিব পাৰিছোঁ আৰু আজি আমি সেই দিনটো ভালকৈ উদযাপিত কৰিবলৈ আমি সমূহ ৰাইজ ওলাই আহিছোঁ। আমি গণেশগুৰি মণ্ডলৰ হৈ আমি গোটেইসমূহ ৰাইজ ওলাই আহিছোঁ। আমি এই জেগাতে আমাৰ ভাৰতীয় জনতাই ধন্যবাদ দিয়াৰ লগতে ইয়াৰ মণ্ডলৰ সভাপতি ভাৰপ্ৰাপ্ত ধন্যবাদ দিছোঁ আৰু সকলো প্ৰভাৰী দাদাকো ধন্যবাদ দিছোঁ। আমাৰ এনেকুৱাকৈ সমদল ওলাইছে যে ৰাইজৰ মাজত আৰু উৎসাহ দেখাব পাৰিছোঁ। তাৰ কাৰণে আমি নিজে আনন্দিত হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।